নমস্কাৰ অসমৰ হেহতীয়া পৰিস্থিতিলৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত যিখিনি পৰিস্থিতি হৈছে তাক লৈ আচলতে আমি খুবেই উদ্বিগ্ন জুবিন দাৰ ক্ষেত্ৰত আমি প্ৰতিটো কথাতে আমি নজৰ ৰাখি আছো যদিও আমি মাত মতা নাই বা ভিডিও বনাই আমি সোশ্যাল মিডিয়াত কথা কোৱা নাই বা মিডিয়াত কথা কোৱা নাই কিন্তু আজি মই বাধ্য হৈছো এই কথা কিছু কথা দেখি বক্তব্য দেখি পেলাই বিশেষকৈ বি লাচি থানাৰ যিজন সদস্য এটু বিকাশ অসমৰ হেহতীয়া কৰ্মকাণ্ডে আচলতে আমাক ভাবিবলৈ বাধ্য কৰাইছে বা আমাক মুখ খুলিবলৈ বাধ্য কৰাইছে আচলতে তেওঁ বিকাশ অসমে নিজকে কি বুলি ভাবে সেই কথাটো বুজি নাপাও তেওঁ যদি অসমৰ স্বয়ম্ভূ নেতা বা তেওঁৰ মতে সব চলিব বা তেওঁ যি কয় তাকে হ'ব বুলি ভাবিছে তেতিয়ালে তেওঁ মূৰ্খ স্বৰ্গত বাস কৰিছে গতিকে এনেকুৱা ধৰণৰ বক্তব্য আজি কিছুদিন মই সোশ্যাল মিডিয়াত দেখিলো যে অসমৰ আই মাতৃসকলক মহিলাসকলক তেওঁ তুচ্ছ তাচ্ছিল্যমূলক বক্তব্য কৰিছে যে অসমৰ মহিলাসকল আইসকলৰ 1250 টকা মূল্য নাগালেণ্ডৰ ধুনু কুকুৰ বিকে তেওঁলোকে 6000 টকাত আৰু অসমৰ মহিলাসকলৰ বিক্ৰী হয় 1250 টকাত এই যে আই মাতৃসকলৰ যি 1250 টকা বিকাশ অসমে হয়তো নাজানিব সেই 1250 টকাটো তেওঁলোকৰ কাৰণে কিমান মূল্যৱান আপুনি গৈ পেলাই হুদকচোন সেই দুখীয়া আই মাতৃসকলক হুদক যে সেই 1250 টকাটো দি তেওঁলোকে কি কৰে যিসকল লৰা ছোৱালী খাব পোৱা নাই ভালদৰে যিসকল লৰা ছোৱালী ভাল কাপোৰ পোৱা নাই সেই পিতৃ মাতৃসকলক আই মাতৃসকলক হুদক গৈ যে 1250 টকাটো কি কৰে মাহৰ পৰা মাহলৈকে তেওঁলোকে 1250 টকাটোৰ কাৰণে ৰখি থাকে কাৰণ তেওঁলোকে নাপায় সেইখিনি পইচা সেইখিনি তেওঁলোকৰ কাৰণে বহুত আপুনি হয়তো লাখ টকা ইনকাম কৰিব পাৰে এচিৰ গাড়ীত ঘুৰিব পাৰে এচি ৰুমত থাকে আপুনি মিডিয়াৰ আগত বক্তব্য দিলে আপোনালোকৰ কিবা কিবি উলাই গতিকে আপুনি হয়তো এই 1250 টকাৰ কথাটো আপুনি বুজি নাপাব সেই দুখীয়া আই মাতৃসকলে গম পাব যে 1250 টকাৰ মূল্যটো তেওঁলোকৰ কাৰণে কিমান গতিকে এবাৰ গৈ পেলাই হুদিবচোন আপুনি যেনে তুচ্ছ তাচ্ছিল্যমূলক মন্তব্য যি পাই মুখখন থাকিলেই বুলি আপুনি যি পাই তাকে নকব অসমৰ আই মাতৃসকলক অসমীয়া মহিলাসকলক আপুনি তুচ্ছ তাচ্ছিল্য কৰাৰ অধিকাৰ আপোনাক কোনে দিলে আপুনি এনেকুৱা ধৰণৰ অবাঞ্ছিত কথা কেতিয়াও কৈ পেলাই মহিলা আইসকলক কিন্তু অপমানিত নকৰিব আপোনাক হুকিয়াই থৈছো দ্বিতীয় কথা হৈছে মই নাজানো যে আপুনি বিজেপি দলৰ মই বিজেপি দলৰ কোনো কৰ্মকৰ্তা নহয় বিজেপি দলৰ লগত মোৰ কোনো সম্পৰ্কও নাই কিন্তু মই দেখিছো যেটো দেখিছো মই সেইটো কথা কৈছো আৰু স্পষ্টকৈ কোৱা মানুহ কাকো খাতিৰ নকৰা মানুহ আমিও এই যে বিজেপি দলৰ মানুহখিনিক যে আপোনালোকে আপুনি যে বেয়া তুচ্ছ তাচ্ছিল্যমূলক বক্তব্য কৰি অমুক খোৱা আটক বুলি ক'লে তেওঁলোক অসমীয়া মানুহ নহয় নেকি নে বিজেপি এটা নিষিদ্ধ ঘোষিত সংগঠন নে বিজেপি আপোনাৰ গোটেই মানে নিষিদ্ধ ঘোষিত সদস্য তেওঁলোকে লৈছে নে একেবাৰে বেয়া চুৰ ডকাইত মাৰ্ডাৰাৰ এনেকুৱা ধৰণৰ ৰেপাৰ এনেকুৱা ধৰণৰ সদস্য লৈছে এইটো কথা কিন্তু নকব অসমত যোন দলেই নহওক তেওঁলোকৰ কৰ্মীসকলে নিজৰ দলৰ নিজৰ কথা ক'ব আপোনালোকে বি লাচি থানাৰ কথা কয় না আপুনি তো কয় বি লাচি থানাৰ কথা ক'ব আপোনাৰ নিজৰ দল বেলেগে তুচ্ছ তাচ্ছিল্য ক'লে আপুনি ভাল বুলি ক'ব গতিকে এনেকুৱা ধৰণৰ বক্তব্য ৰাখি আচলতে আপুনি কি বুজাব বিচাৰে আপুনি এজন সংগঠনৰ নেতা হ'ব গৈ আছে আপুনি সংগঠনৰ সদস্য এজনৰ যদি এনেকুৱা ধৰণৰ বক্তব্য হয় অশ্লীল বক্তব্য ৰাখি যদি আপোনালোকে আপুনি ভাবিছে মানুহক ডমিনেট কৰিম অসমৰ ৰাইজক ভেক ভাওনা দেখাম এটো কিন্তু আপোনালোকৰ এইটো কিন্তু ভুল ধাৰণা এইবিলাক আপুনি নকৰিব এইবিলাক কৰিলে ভৱিষ্যত প্ৰজন্মই কিন্তু আপোনালোক কেতিয়া ক্ষমা নকৰিব আপোনাক চাই আছো নহয় যে আপুনি জুবিন গাৰ্গক জিয়াই থকা সময়ত মানসিকভাৱে কিমান টৰ্চাৰ কৰিছিল আপোনালোকে কিন্তু কিমান কুটু বক্তব্যৰে তেওঁক আচলতে থকা হৰকা কৰিছিল জিয়াই থকা সময়ত আপোনালোকে তেওঁক সন্মান দিব নাজানিলে আৰু এতিয়া মৃত্যুৰ পিছত আপুনি অতিকৈ জুবিন ভক্ত হৈ গল আপুনি এতিয়া এনেকুৱা হৈছে যে জুবিন প্ৰেমী বা জুবিন অনুৰাগী কেৱল আপুনিয়ে আপোনালোক কেইজন মানে যেন জুবিন অনুৰাগী বাকিবোৰ কোনো কাম নাই বাকিবোৰৰ কোনো সেন্টিমেন্ট নাই জুবিন দাক লৈ কাৰো মানে সহানুভূতি নাই এনেকুৱা দেখাব ওলাইছে যেন আপুনি কোৱাৰ লগে লগে আজি লক্ষ লক্ষ মানুহ জীৱনদাৰ পিছত দৌৰিছে আপুনি কোৱাৰ লগে লগে #জুবিনদা মাৰিছে এইটো কথা ভুল নকৰিব জুবিনদা প্ৰত্যেকজন অসমীয়াই ভাল পায় কাৰণে এই কামখিনি কৰিছে আপোনালোকৰ কাৰণে হোৱা নাই প্ৰথম অৱস্থাত আপোনালোকে তুচ্ছ তাচ্ছিল্যমূলক গালি পাৰি বা জুবিনদাক মানসিকভাৱে আপোনালোক অত্যাচাৰ কৰিছিল এই কথা প্ৰত্যেকজন কিন্তু জুবিন অনুৰাগীয়ে কিন্তু কেউ মানি ল'ব পৰা নাই হয়তো তেওঁলোকে ক'ব পৰা নাই কিন্তু এইটো মনত তেওঁলোকৰ কিন্তু এতিয়াও খুব আছে জুবিন অনুৰাগীয়ে মানি ল'ব পৰা নাই আৰু আপোনালোকে
এতিয়া আপোনালোকে হৰিয়ালৰ চকু পানী তুলি আপুনি জুবিন অনুৰাগী হৈ পৰিছে ৰাতিটোৰ ভিতৰতে আপুনি জুবিনদাৰ কাৰণে চব কৰিব পৰা হৈ গ'ল জীয়াই থকা অৱস্থাত কিন্তু আপোনালোকে জুবিনদাক সন্মান দিব নাজানিল সন্মান কিন্তু নিদিলে এতিয়া জুবিনদাৰ পিছত দেখিছে লক্ষ লক্ষ মানুহ আপোনালোক হৈছে চলপাই কঠীয়া পৰা মানুহ আপোনালোকে চলপাই কঠীয়া পাৰে আপোনালোকে দেখিছে নহয় এতিয়া মই লিডাৰ হ'ব লাগে মই ৰাজনীতি কৰিব লাগে মই লিডাৰ হৈ ৰাইজক দেখাব লাগে যে ময়ে অকলে কাম কৰি আছো বিকাশ অসম আপোনাক কৈছো কিন্তু এনেকুৱা ধৰণৰ কথা বতৰাই কিন্তু আপুনি কেতিয়াও ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰিব কাৰণ তাৰ কাউণ্টাৰ দিবৰ কাৰণে কিন্তু অসমত মানুহ এতিয়াও আছে এইটো কথা মনত ৰাখিব কিন্তু গতিকে এনেকুৱা ধৰণৰ তুচ্ছতাচ্ছিল্যমূলক কথা যাতে ভৱিষ্যতে নকয় আৰু মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো অতি শীঘ্ৰে বিকাশ অসম নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এনেকুৱা সমাজত যদি বিষবাষ্প বিয়পায় তেওঁলোকে নিজৰ কঠীয়া মানে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে নিজৰ সাংগঠনিক জীৱন সুৰক্ষিত কৰিবৰ কাৰণে যদি তেওঁলোকে এনেকুৱা ধৰণৰ বক্তব্য ৰাখে মানুহক উচুতাই মানুহৰ সমাজখনক বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে এনেকুৱা মানুহৰ পৰা মানুহ কিন্তু সমাজৰ কাৰণে ক্ষতিকাৰক এইটো কথা কিন্তু মই স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মোৰ ভিডিঅ'টো চাই আমি সৰু মানুহ নাজানো মোৰ ভিডিঅ'টো যদি চাই আপোনাক মই অনুৰোধ জনাম আমি দাবী জনাম যে এনেকুৱা ধৰণৰ মানুহক কিন্তু আপোনালোকে যদি এহিকা দিব নোৱাৰে তেতিয়াহ'লে সমাজখন কিন্তু বিপথে পৰিচালিত হ'ব সমাজক এওঁলোকে কিন্তু বিপথে পৰিচালিত কৰিব এইটো কথা মনত ৰাখক ইমান অশ্লীল মন্তব্য অশ্লীল গালিগালাজ অশ্লীল কথা সংগঠনৰ মানুহে কেতিয়াও নকয় কেতিয়াও ক'ব নোৱাৰে আপোনালোকে আজি যেতিয়াকে বিজেপিৰ লোকসকলক আপুনি বেয়া গালি পাৰিছে কিছুদিন আগতে আপুনি ভিক্টৰ দাসে যেতিয়া আপোনালোকক গালি পাৰিছিলে সেই সময়ত আপোনালোকে গুণ্ডা পঠাই কিন্তু ভিক্টৰ দাসৰ ঘৰত আপোনালোকে গুণ্ডা পঠাই তেওঁক ঘৰলৈকে কিন্তু গুণ্ডা পঠাইছিলে মনত আছে নাই মনত আছে আৰু যদি মনত আছে তেতিয়াহ'লে আপুনি কেনেকৈ ভাবিলে যে বিজেপিৰ যি গালি পাৰিছে যদি আপোনাৰ ঘৰত কালি গৈ পেলাই আপোনাক যদি দাবী ধমকি দিয়ে বা আপোনাক যদি কোনো অপদস্থ কৰে তেতিয়া ক'ব এই বিজেপিৰ গুণ্ডাসকলে অমুকে আহি মোক মাত ভৰ কৰিছে মোক ভাবুকি দিছে আপুনি হৈ হাল্লা কৰিব আপুনি টিআৰপি ল'ব কিন্তু আপুনি যে ভুল কৰিছে আপুনি যে গালি পাৰিছে আপুনি যে বেয়া বেয়া তুচ্ছতাচ্ছিল্য কৈ অশ্লীল শব্দৰে তেওঁলোকক গালি পাৰিছে এই কথাটো কিন্তু কেতিয়াও নকয় গতিকে মই কৈছো বিকাশ অসম আপুনি যিকোনো বক্তব্য ৰখাৰ আগতে আপুনি সাৱধান হ'ব আপুনি যিকোনো কথা কোৱাৰ আগতে আপুনি চিন্তা কৰিব আপুনি অসমৰ ভৱিষ্যত প্ৰজন্মক যদি আপুনি নেতৃত্ব দিব বিচাৰে তেতিয়াহ'লে আপুনি সংযত হৈ কথা কোৱাটো আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু আপোনাৰ কাৰণে ভাল বুলি মই ভাবো গতিকে মই এইখিনি কথা আজি এই সোশ্যাল মিডিয়াৰ যোগেৰে মই কথাখিনি ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিকাশ অসমৰ দৰে মানুহবিলাকক আপোনালোকে নাকি যদি লগাব নোৱাৰে তেতিয়াহ'লে কিন্তু উদূৰ ভৱিষ্যতে কিন্তু সমাজখন অসমীয়া জাতি কিন্তু ধ্বংস হোৱাৰ পথত আৰু প্ৰত্যেকজন জুবিন অনুৰাগীক মই অনুৰোধ জনাইছো যিসকলে জুবিনদাক প্ৰকৃত অন্তৰেৰে ভাল পায় সেইসকলক মই অনুৰোধ জনাইছো এই যে ঘৰিয়ালৰ চকুৰ পানী তোলা বিকাশ অসমৰ দৰে মানুহ তুচ্ছতাচ্ছিল্য কৰি জুবিন গাৰ্গক জীয়াই থকা অৱস্থাত সন্মান নিদি অসন্মান কৰি বিৰূপ মন্তব্য কৰি তেওঁলোক গালি গালাজ কৰিছিলে আজি মৃত্যুৰ সময়ত মৃত্যুৰ পিছত দেখিছে যে জুবিনদাৰ প্ৰতি মানুহৰ অনুৰাগী মানুহে কিমান ভাল পায় এই চলপাই কঠীয়া পৰা নেতৃত্ব লোৱা নেতা হোৱাৰ যি সুযোগ তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে এই ডেকা চামে বা আমাৰ যুৱ চামে আৰু আমাৰ যিখিনি জুবিন অনুৰাগীক জুবিনক ভাল পায় সেই মানুহখিনিয়ে তেওঁলোকক কিন্তু প্ৰত্যুত্তৰ দিব লাগিব আৰু যদি প্ৰত্যুত্তৰ দিব নোৱাৰে তেতিয়াহ'লে কিন্তু আমাৰ প্ৰত্যেকটো সময়তে কিন্তু এনেকুৱা ধৰণৰ ধুৰন্ধৰ কিছুমান নেতা ওলাব যি নেতাই আমাক প্ৰত্যেকটো সময়তে বিপথে পৰিচালিত কৰিব আৰু আমাৰ মাজৰ যিখিনি ক্ষোভ আমাৰ মাজৰ যিখিনি আবেগ অনুভূতি এই অনুভূতিক লৈ তেওঁলোকে খেলা কৰি তেওঁলোকে নেতাগিৰি কৰিব আৰু তেওঁলোকে ৰাজনীতি কৰিব গতিকে মই অনুৰোধ জনাম যে এইসকল মানুহক অন্তত আপোনালোকে চিনি লওক এইসকল মানুহৰ কথাত যাব লাগে নে নালাগে এই কথাটো আপোনালোকে বিচাৰ কৰক কিবা কওঁতে হয়তো মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে মই ক্ষমা বিচাৰিছো মোৰ ফালৰ পৰা আপোনালোকৰ মাজৰ এজন বুলি মোক ক্ষমা কৰিব দিব ধন্যবাদ জয় অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ